ক্লাছ 9ৰ প্ৰি ফাইনেলৰ বাবে আছামিজ কুৱেশ্যন পেপাৰ সমাধান লৈ আহিছোঁ, গতিকে তোমালোকে ভিডিঅ'টো চাই লোৱা। এইকেইটাই তোমালোকৰ প্ৰি ফাইনেল বা এনুৱেল এক্সামত আহিব। অতি চমু উত্তৰ দিয়া। ক নম্বৰটো কি কৈছে? অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে? ইয়াৰ উত্তৰটো হৈছে যে অন্যৰ প্ৰতি ব্যৱহাৰ পাঠটি সত্যনাথ বৰাৰ সাৰথী নামৰ পুথিখনৰ পৰা লোৱা হৈছে। খ নম্বৰটো কি আছে? সময় কি গতিত ঘূৰে? উত্তৰটো হ'ব কি? সময় বৃত্তাকাৰ গতিত ঘূৰে। তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে লিখি ল'বা। গ নম্বৰটো কি আছে? কোনখন উপন্যাসৰ বাবে জয়ন্ত মাধৱ বৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? উত্তৰটো হৈছে জয়ন্ত মাধৱ বৰাই যে মৰিয়ম আষ্টিন অথবা নীলা নদীৰ পাৰ নামৰ উপন্যাসখনৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। গ নম্বৰটো হৈছে মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন? ইয়াৰ উত্তৰটো হৈছে মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা হ'ল যে মহৰ্ষি বেদব্যাস। 19 নম্বৰটো হৈছে লোক সংস্কৃতি পাঠ্যে উল্লেখিত লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম কি? উত্তৰটো হৈছে চোৱা, লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা সাধুকথাৰ পুথিখনৰ নাম হ'ল বুঢ়ী আই সাধু। এইকেইটা যিকেইটা মই কৈছোঁ 1 মাৰ্কৰ কুৱেশ্যন কৈছোঁ, গতিকে 2 মাৰ্কৰ কি কি আহিব পাৰে চাই লোৱা। যে লংকনাক্ৰান্ত মানে কি? ইয়াৰ উত্তৰটো হৈছে যে লংকনাক্ৰান্ত মানে হৈছে বিশেষ কিছুমান লক্ষণৰ দ্বাৰা সমৃদ্ধ কোনো সময়ৰ ভাগৰ বিশেষ ধৰ্মীয় বা সামাজিক বিশ্বাসৰ লক্ষণৰ ওপৰত ভিত্তি কৰি। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই, গতিকে ইয়াৰ পৰাই তোমালোকে 100 কৰিব পাৰিবা। এইটো ছল্ভ কৰি যোৱা, তোমালোকে গোটেইকেইটা ইয়াৰ পৰাই আহিব এনুৱেল এক্সামত ক্লাছ 9ৰ। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা, ক্লাছ 10ৰ যিমানবোৰ ভিডিঅ' এই চেনেলত পাই থাকিবা, ঠিক আছে? পাছত চোৱা, ওপৰত ভিত্তি কৰি কৰা হয়। যেনে খ্ৰীষ্টান ধৰ্মমতে কি হয়? 1000 বছৰ যীশু খ্ৰীষ্টান বা যীশু খ্ৰীষ্টৰ ৰাজত্বৰ সময়ত। আৰু ইছলাম ধৰ্মমতে কি হয়? পৃথিৱীৰ ধ্বংসৰ লীলাৰ আগে আগে ইমাম মেহেদীৰ আগমন সময়। খ নম্বৰটো কি কৈছে? কি গ্ৰন্থই প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে? ইয়াৰ উত্তৰটো হৈছে ৰামায়ণ, মহাভাৰত আৰু পুৰাণ আদি ধৰ্মীয় গ্ৰন্থসমূহে প্ৰাচীন কালৰে পৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে। ঘ নম্বৰটো হৈছে পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী কোনে কেনেকৈ প্ৰচাৰ কৰিছে? ইয়াৰ উত্তৰটো হ'ব যে পিপলান্তি গাঁৱৰ ভূতপূৰ্ব পঞ্চায়তৰ প্ৰধান শ্যাম সুন্দৰ পালিৱালে গছ ৰোপণ আৰু জল সংৰক্ষণৰ দৰে কাৰ্যসূচীৰ জৰিয়তে গাঁওখনত সফলতাৰ কাহিনী যে বিশ্ব দৰবাৰত প্ৰচাৰ কৰিছে। গতিকে তোমালোকে বেলেগ একো পঢ়িব নালাগে, এইকেইটা তোমালোকে মুখস্থ কৰি পৰীক্ষাত যোৱা। এনুৱেল এক্সামত ইয়াৰ পৰাই 100 আহিব। পাছতো চাব পাৰিছা যে কুলগড় কাক বোলে? যিবোৰ বংশ বা পৰিয়ালত কেইবাপোৰো ধৰি মানুহ বসবাস কৰি থাকে তেনে মৰ্যাদা সম্পূৰ্ণ ঘৰকে কুলগড় বোলে। কুৱেশ্যন 3টো চাব পাৰিছা যে পিপলান্তি গাঁৱৰ প্ৰাকৃতি আৰু মানুহৰ মাজত কেনেদৰে আত্মীয় সম্পৰ্ক গঢ়ি উঠিছিল পাঠৰ আধাৰত বুজাই লিখা। ঠিক আছে, এইটো পাৰিলে তোমালোকে কিতাপৰ পৰা ধুনীয়াকৈ শিকিবা। উত্তৰটো হৈছে পিপলান্তি গাঁৱত কোনো কন্যা সন্তান জন্ম ল'লে 111 জোপা গছ ৰোপণ কৰাৰ এক অনন্য পৰম্পৰা আছে। গাঁওবাসীয়ে সেই গছজোপাক নিজৰ সন্তানৰ দৰে যত্ন লয়। তদুপৰি ৰাখী পূৰ্ণিমাৰ দিনা গাঁৱৰ মহিলা আৰু ছোৱালীসকলে গছত ৰাখী বান্ধি প্ৰকৃতিৰ সুৰক্ষাৰ সংকল্প লয়। এনেদৰে প্ৰকৃতি আৰু মানুহৰ মাজত এক গভীৰ আত্মিক সম্পৰ্ক গঢ়ি উঠিছে। 4 নম্বৰ কুৱেশ্যনটো চোৱা, বিনয় বাবদ দান কৰিব লাগে বুলি বিজ্ঞানীসকলে কিয় কৈছে? উত্তৰটো হৈছে যে বিজ্ঞানীসকলৰ মতে দানৰ মূল উদ্দেশ্য হ'ল ত্যাগ। অহংকাৰেৰে দান কৰিলে দাতাৰ মনত আত্মগৌৰৱ বৃদ্ধি পায়, যিয়ে দানৰ পবিত্ৰতা নষ্ট কৰে। বিনয় ভাৱেৰে দান কৰিলেহে দাতাৰ বিনম্ৰতা প্ৰকাশ পায় আৰু সেইদৰে গ্ৰহণ কৰাজনক মৰ্যাদা প্ৰদান কৰে। পাছতো চাব পাৰিছে কুৱেশ্যন 5, সিদ্ধাৰ্থই কিহৰ তাড়নাৰ মাকত থকাৰ পৰা চুৰি কৰিছিল আৰু পাছত তাৰ কিয় অনুশোচনা হৈছিল বুজাই লিখা। উত্তৰটো হৈছে সিদ্ধাৰ্থই তাৰ সমনীয়াৰ লগত তাল মিলাই চলিবলৈ আৰু এটা বিশেষ চখ পূৰণৰ তাড়নাৰ মাকত থকাৰ পৰা গোপনে পইচা চুৰি কৰিছিল। কিন্তু পিছত যেতিয়া সি মাকৰ সৰলতা আৰু মাকৰ কষ্টৰ কথা উপলব্ধি কৰিলে, তেতিয়া তাৰ মনত গভীৰ যে অনুশোচনা বা অন্ধবদ্ধৰ সৃষ্টি হৈছিল।
কুৱেশ্যন 6 লোকসাহিত্যিক কেইটা আৰু কি কি উপভাগত ভাগ কৰিব পাৰি উত্তৰটো হৈছে যে লোকসাহিত্যিক প্ৰধানকৈ তিনিটা ভাগত ভগাব পাৰি 1 নম্বৰটো হৈছে লোকগীত 2 নম্বৰটো হৈছে লোককথা বা সাধুকথা 3 নম্বৰটো হৈছে লোকবিশ্বাস বা ফকৰা যোজনা কুৱেশ্যন 7টো হৈছে যে শব্দাৰ্থ লিখা যিকোনো দুটা একটো কি হৈছে সমল সমলৰ শব্দটো কি উপাদান বা আহিলা পাওদানীটো 100% কমন কি ভৰি থোৱা ঠাই বা কি আৰটা কি বুলি কৈছে যে বিনিদ্ৰ টোপনি নোহোৱা বা নিদ্ৰাহীন আৰু এটা কৈছে পৰম্পৰাগত ইয়াৰ অৰ্থ হৈছে পুৰুণাক্ৰমে চলি অহা কুৱেশ্যন 8টো কি কৈছে অতি চমু উত্তৰ লিখা মহাপুৰুষ শংকৰদেৱৰ এখন শ্ৰেষ্ঠতত্বমূলক গ্ৰন্থৰ নাম লিখা এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট ভক্তি ৰত্নাকৰ খ নম্বৰটো কি কৈছে কৰ্ণত কুণ্ডল দুটা আতি কাৰ কৰ্ণল কথা কোৱা হৈছে ইয়াত শ্ৰীকৃষ্ণৰ কাণৰ দণ্ডলৰ কথা কোৱা হৈছে ঘৰটো কি প্ৰতিমা কবিতা পুথিখনৰ লেখক কোন চন্দ্ৰকুমাৰ আগৰৱালা ঘ নম্বৰটো হৈছে দুৰ্গেশ্বৰ শৰ্মা এখন কবিতা পুথিৰ নাম লিখা অঞ্জলি ঙ নম্বৰটো হৈছে ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা এখন সুচলিত নাম লিখা এৰাবাটৰ সুৰ এতিয়া চোৱা মোৰ দেশ কবিতাটিৰ মূল ভাৱ এইটো তোমালোকে কি কৰিবা এইটো স্ক্ৰীনশ্বট মাৰি লোৱা নহ'লে কিতাপৰ পৰা ধুনীয়াকৈ শিকি লোৱা মোৰ দেশ কবিতাটোৰ মূল ভাৱ গতিকে চোৱা আৰু এটা আছে ব্যাখ্যা জাগযোগী নাপায় ধ্যানত হেনহৰি পলান্ত ভয়ত এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা নহ'লে কিতাপৰ পৰা শিকা এইটো কিতাপৰ পৰা শিকিলে বেছি ভাল বা নোটছৰ পৰা শিকিবা এইকেইটা আহিবই ঠিক আছে আৰু মই আগত যিকেইটা কুৱেশ্যন কৈছিলোঁ এইকেইটা মোষ্ট ইম্পৰ্টেণ্ট গতিকে চোৱা কবিতা ভাগি অন্তৰ্নিহিত কথা বা কবিতাৰ বিষয়ে অলপ শিকিবা এতিয়া চোৱা ব্যাকৰণখিনি চোৱা ব্যাকৰণ অংশ কুৱেশ্যন 12 নট্যবিধি আৰু সত্যবিধি হোৱাৰ কাৰণ কি ৰামায়ণৰ এইটো লিখিবা যে অন্ত্যেষ্টিয় বা বৰেৰৰ পিছত থকাৰ বাবে দন্তীয়া নটো কি হৈছে মূৰ্ধন্য ন হৈছে নট্যবিধি বা আৰু এটা কি বুলি কৈছে যুধিষ্ঠৰ ই কাৰান্ত উপসৰ্গৰ পিছত থকা স্থা ধাতুৰ হটো দন্তীয়া হটো কি হয় মূৰ্ধন্য ন হয় খ নম্বৰটো কি আছে সমাৰ্থক শব্দ আকাশৰ কি হ'ব গগন নৱটো হ'ব স্বৰ্গ বা ত্ৰিদীপ হৈছে কি দেৱলোক ঘ নম্বৰটো কি বুলি কৈছে বিপৰীত শব্দ পাহাৰ ভৈয়াম সপোনৰ কি হ'ব দিঠক পাছত কৈছে সন্ধি ভাঙা শতাব্দটো চোৱা সৎযোগ অব্দ শতাব্দ পৰমাত্মা পৰমযোগ আত্মা পৰমাত্মা স্বাধীন স্বযোগ অধীন স্বাধীন প্ৰথম ছটো চোৱা সমাৰ নিৰ্ণয় এইটো মিটিকতো আহিছিল 9তো আহিব গতিকে ইয়াতে ধুনীয়াকৈ শিকি থৈ দিয়া ৰাধা আৰু কৃষ্ণ কি সমা এইটো দ্বন্দ্ব সমা মা আৰু চাউল এইটো কি সমা দ্বন্দ্ব সমা এই দুটা সমা তোমালোকৰ মিটিকতো আহি থাকে আৰু ক্লাছ 9তো ধুনীয়াকৈ আহি আছে ঠিক আছে এইটো ক্লাছ 9ৰ কুৱেশ্যন পেপাৰ আমি সলভ কৰি আছোঁ গতিকে যদি 9ত ভালদৰে শিকি থৈ দিয়া মিটিকতো কামত লাগিব ৰাধা কৃষ্ণ আৰু মা চাউল পাছত চোৱা কুৱেশ্যন 13টো চোৱা ভাৱ সম্প্ৰসাৰণ আৰু ব্যাখ্যা কৰা হৰিণাৰ মাংসই বৈৰী এইটো স্ক্ৰীনশ্বট মাৰি লোৱা বহুত দীঘল গতিকে মই পঢ়া নাই স্ক্ৰীনশ্বট মাৰি লিখি ধুনীয়াকৈ শিকি দিবা এইটো চোৱা খ নম্বৰটো কি কৈছে বাক্য ৰচনা কৰা ডাঙৰ দীঘল দেউতাকে অৱশেষ কষ্ট কৰি পুতেকক ডাঙৰ দীঘল কৰিছে আৰু এটা আছে দিন ৰাতি ভাল ফল দেখুৱাবলৈ সি দিন ৰাতি একাকাৰ কৰি পঢ়িছে 18 নম্বৰটো চোৱা অতি চমু উত্তৰ দিয়া মাধৱদেৱৰ ৰচিত অৰ্জুন ভজন নামৰ নাটৰ আন এটা নাম কি দধি-মথন খ নম্বৰটো হৈছে কানাই বুলি কাৰ কথা কোৱা হৈছে শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ঘ নম্বৰটো হৈছে মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি নামঘোষা ঘ নম্বৰটো হৈছে তেওঁ দেৱতাৰো দেৱতা বিধাতাৰো বিধাতা ৰজাৰো ৰজা তেওঁ কোন তেওঁ হৈছে পৰমেশ্বৰ শ্ৰীকৃষ্ণ ঙ নম্বৰটো হৈছে যে কাৰ্ণিয়াৰ কীৰ্তন ৰচক কোন হেমচন্দ্ৰ বৰুৱা 14 নম্বৰটো হৈছে ক মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল ৰামায়ণ খ নম্বৰটো হৈছে হনুমন্ত লংকা দৰ্শন কাব্যভাগ কোনটো কাণ্ডৰ পৰা লোৱা হৈছে সুন্দৰা কাণ্ড ঘ নম্বৰটো হৈছে আনন্দচন্দ্ৰ আগৰৱালা এখন কবিতা পুথিৰ নাম লিখা জিলিকনি 15 নম্বৰটো চোৱা ব্যাখ্যা কৰা কিতাপৰ যিমানখিনি আছে গোটেইখিনি কমন গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ধুনীয়াকৈ পঢ়িবা এইটো ধুনীয়াকৈ তোমালোকে পঢ়িবা চোৱা আৰু এটা লাষ্টত আছে আমাৰ আবেদন ছুটি বিচাৰি আবেদন যে ককায়েকৰ বিয়াৰ ছুটিৰ বাবে আবেদন গতিকে চোৱা আবেদন
স্ক্ৰীনশ্বট মাৰি লোৱা ঠিক আছে। এইটো ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি তোমালোকে নিজৰ বিদ্যালয়ৰ নামটো নিজৰ বিদ্যালয়ৰ নাম দিবা, গতিকে ধুনীয়া হ'ব। ফাৰ্ষ্টৰ পৰা স্ক্ৰীনশ্বট মাৰি ল'বা। বিষয়টো কি হ'ব? দুদিনৰ ছুটিৰ বাবে আবেদন। গতিকে এইখিনি ধুনীয়াকৈ লিখি লোৱা তোমালোকে। ইয়াৰ পৰা এইটো এটা আহিবই, হ'লে ভাৱ সম্প্ৰসাৰণ কৰা, নহ'লে কি দৰ্খাস্ত লিখা। গতিকে দুটাৰ পৰা যিকোনো এটা লিখিবই লাগিব, 4 মাৰ্ক আছে ইয়াত। গতিকে আশা কৰোঁ ভাল লাগিছে ভিডিঅ'টো ভাল লাগিলে তোমালোকে শ্বেয়াৰ কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, আৰু এইকেইটা লিখিলে ধুনীয়াকৈ লিখি লোৱা, যদি পাৰা ধুনীয়াকৈ লিখি লোৱা, আৰু এইকেইটাই পঢ়ি যোৱা পৰীক্ষাত, এইকেইটাই আহিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোকে ধন্যবাদ।